हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ ইংৰাজীৰ লেসন 5 মুনমি গছ ফৰে মৰ্নিং ৱাক এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। এই চেপ্টাৰটোৰ গটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওতে আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে লগত বহি লৈ এইবোৰ লিখি লবা। আৰু যদি ইয়াৰ আগৰ ভিডিওবোৰ কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ ভিডিওবোৰ চাই লবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল মুনমি গছ ফৰ এ মৰ্নিং ৱাক লেসন 5। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাও। তোমালোকক ইয়াতে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, এনসাৰ দা ফলোইং কোৱেশ্চন ইন কমপ্লিট সেন্টেন্সেস। ইয়াৰ এ নাম্বাৰটো তোমালোকক দিয়া আছে এট হোৱাট টাইম ডাজ মুনমি গেট আপ ফ্ৰম বেড। বি নাম্বাৰ দিয়া আছে হোৱাট ডাজ শি ডু ইন দ্য মৰ্নিং। সি নাম্বাৰ দিয়া আছে হোৱাইট ইজ দ্য কলেজ সিটুৱেটেড। ডি নাম্বাৰ দিয়া আছে হোৱাট ফ্লাৱাৰ্ছ ডাজ শি সি ইন দ্য গাৰ্ডেন। এতিয়া প্ৰথমতে আমি এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ চাও। তোমালোকক 1 নম্বৰৰ এৰ প্ৰথম প্ৰশ্নটো দিয়া আছিল এট হোৱাট টাইমছ ডাজ মুনমি গেট আপ ফ্ৰম বেড, মানে মুনমি বিছনাৰ পৰা কেতিয়া উঠে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, মুনমি গেটছ আপ ফ্ৰম বেড এট 6 AM। ৰাতিপুৱা 6 AM তেওঁ উঠে। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে হোৱাট ডাজ শি ডু ইন দ্য মৰ্নিং। ৰাতিপুৱা তেওঁ কি কৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, শি অফটেন গজ ফৰ এ ৱাক উইথ হাৰ ফাদাৰ ইন দ্য মৰ্নিং। তেওঁৰ দেউতাকৰ লগত ৰাতিপুৱা কি কৰে, খোজ কাঢ়ে। তোমালোকে এনেদৰে লিখিলে হ'ব। তাৰপিছত সি নম্বৰ প্ৰশ্নটো কি দিয়া আছে, হোয়াৰ ইজ দ্য কলেজ সিটুৱেটেড। কলেজটো মানে ক'ত আছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, দ্য কলেজ ইজ সিটুৱেটেড নিয়াৰ মুনমিজ হাউচ। যে মুনমিজ হাউচৰ ওচৰতে কি আছিল, কলেজটো আছিল। তাৰপিছত দুই নম্বৰ প্ৰশ্নটো দিয়া আছে হোৱাট ফ্লাৱাৰ্ছ ডাজ শি সি ইন দ্য গাৰ্ডেন। তেওঁ বাগিচাত কি ফুল দেখিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, শি সিজ ইন দ্য গাৰ্ডেন শেৱালি ফ্লাৱাৰ্ছ। তেওঁ বাগিচাত শেৱালি ফ্লাৱাৰ্ছ দেখিছিল। ঠিক আছে, তো তোমালোকে এনেদৰে উত্তৰবোৰ লিখিলে হ'ব। তো আশা কৰিছোঁ তোমালোকে এইবোৰ উত্তৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। আশা কৰিছোঁ তোমালোকে 1 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি ল'লা। এতিয়া 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 2 নম্বৰটো দিয়া আছে ৰাইট ট্ৰু অৰ ফলছ। এ নাম্বাৰটো দিয়া আছে দ্য কলেজ বিল্ডিং ইজ এন অল্ড আছাম টাইপ হাউচ। যিটো কলেজ বিল্ডিং আছিল এইটো আছাম টাইপ হাউচৰ নিচিনা আছিল। তো এইটো কি হ'ব, ট্ৰু হ'ব। বি নাম্বাৰটো দিয়া আছে মুনমি চিজ ৰচেছ ইন দ্য গাৰ্ডেন। তো এইটো কি হ'ব, ফলছ হ'ব। তাৰপিছত চি নাম্বাৰটো দিয়া আছে মুনমি গেটছ এ ষ্ট্ৰং স্মেল। তো মুনমিয়ে কি কৈছিল, যে তাৰমানে শক্তিশালী গন্ধ পাইছিল। তো এইটো কি হ'ব, ফলছ হ'ব। তাৰপিছত ডি নাম্বাৰটো দিয়া আছে দ্য ফ্লাৱাৰ্ছ আৰ হোৱাইট ইন কালাৰ উইথ অৰেঞ্জ ৰেড ষ্ট্ৰীম। তো ফ্লাৱাৰটো অৰেঞ্জ ৰেড ষ্ট্ৰীম হয়। তো এইটো কি হ'ব, ট্ৰু হ'ব। তো তোমালোকৰ এ নাম্বাৰটো আৰু ডি নাম্বাৰটো ট্ৰু হ'ব আৰু বাকী দুটা কি হ'ব, ফলছ হ'ব। তাৰপিছত কি প্ৰশ্ন দিয়া আছে চোৱা। তাৰপিছত তোমালোকক দিয়া আছে ইয়াতে গ্ৰামাৰ এণ্ড ইউজেছ। তোমালোকে এইবোৰ পঢ়ি থ'ব পাৰা। এক্টিভিটি 1ত তোমালোকক দিয়া আছে ফাইণ্ড আউট দ্য এডজেক্টিভ ইন দ্য সেন্টেন্সেছ এণ্ড পুট দেম ইন এ চাৰ্কেল। তো তলৰ বোৰত তোমালোকক প্ৰশ্ন দিয়া আছে। ইয়াৰ পৰা তোমালোকৰ কোনবোৰ এডজেক্টিভ হয় এইবোৰ তোমালোকক বিচাৰিব কৈছে আৰু তাত চাৰ্কেল দিব কৈছে। তো তোমালোকক 1 নম্বৰটো দিয়া আছে ৰোহান ইজ এ টল বয়। তো তোমালোকৰ ইয়াত কি হ'ব, টলটো তোমালোকৰ এটা চাৰ্কেল হ'ব। তাৰপিছত 2 নম্বৰটো দিয়া আছে দ্য স্কাই ইজ ব্লু। তো ইয়াত তোমালোকৰ এডজেক্টিভ কি হ'ব, ব্লু হ'ব। তোমালোকে ইয়াতে চাৰ্কেল দিবা। তাৰপিছত 3 নম্বৰটো দিয়া আছে হানি টেষ্টেড সুইট। তো ইয়াত তোমালোকৰ অবজেক্টিভ হ'ব সুইটটো। তো তোমালোকে ইয়াতে চাৰ্কেল দিবা। তাৰপিছত 4 নম্বৰটো দিয়া আছে দ্য বাটাৰফ্লাইজ আৰ বিউটিফুল। তো ইয়াত তোমালোকৰ এডজেক্টিভ কি হ'ব, বিউটিফুল হ'ব। তোমালোকে বিউটিফুলত এটা চাৰ্কেল দিবা। 5 নম্বৰটো দিয়া আছে দ্য লায়ন ইজ এ ষ্ট্ৰং এনিমেল। তো ইয়াত তোমালোকৰ ষ্ট্ৰংটো কি হ'ব, এটা এডজেক্টিভ হ'ব। তোমালোকে ষ্ট্ৰঙত এটা গল চিন দিবা। তো আশা কৰিছোঁ তোমালোকে এইবোৰ বুজি পালা আৰু তোমালোকে এইবোৰ লিখি ল'লা। তাৰপিছত তোমালোকক এক্টিভিটি 2ত দিয়া আছে ফিল ইন দ্য ব্লেংকছ ইউজিং দ্য এডজেক্টিভ গিভেন ইন দ্য বক্স। তোমালোকক বক্সত দিয়া আছে ক্লিভাৰ, বিউটিফুল, শাৰ্প, ব্ৰেভ, স্লিপাৰী।
তো তোমালোকক এই খালী ঠাইবোৰত লিখিব কৈছে। 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা, 1 নম্বৰটো দিয়া আছে দ্য মানকি ইজ এ ডেশ এনিমেল। তো দ্য মানকি ইজ এ কি হ'ব, ক্লিভাৰ এনিমেল। তো তোমালোকে ইয়াতে ক্লিভাৰ লিখিবা। তাৰপিছত 2 নম্বৰটো দিয়া আছে চিন্টু স্লিপছ এলন, হি ইজ এ ডেশ বয়। তেওঁ কি হয়, এজন সাহসী ল'ৰা। তো ইয়াতে কি হ'ব, ব্ৰেভ হ'ব। ঠিক আছে। 3 নম্বৰটো দিয়া আছে দ্য পেঞ্চিল হেজ এ ডেশ পইণ্ট। তো ইয়াৰ উত্তৰটো কি হ'ব, শাৰ্প হ'ব। মানে তাৰপিছত 4 নম্বৰটো দিয়া আছে বি কেয়াৰফুল দ্য ষ্টেঞ্চ আৰ, ইয়াতে কি হ'ব, স্লিপাৰী। কি হ'ব, স্লিপাৰী হ'ব। তাৰপিছত 5 নম্বৰটো দিয়া আছে দ্য ৰছ ইজ ডেশ। তো ৰছ কি, বিউটিফুল, মানে ধুনীয়া। তো তোমালোকে ইয়াতে বিউটিফুল লিখিবা। তো মই তোমালোকক এক্টিভিটি 2ৰ উত্তৰবোৰ দিলোঁ। তাৰপিছত এক্টিভিটি 3ত কি দিয়া আছে চোৱা, লুক এট দ্য পিকচাৰ, টেল ইয়ৰ ফ্ৰেণ্ডছ হোৱাট ইউ চি, ইউজ এডজেক্টিভ ইন ইয়ৰ চেণ্টেঞ্চেছ। তো তোমালোকক এটা পিকচাৰ দিয়া আছে। তো এই পিকচাৰত তোমালোকে কি কি দেখিছা এইবোৰ তোমালোকক লিখিব কৈছে। তো ইয়াৰ উত্তৰটো মই তোমালোকক লিখি দিম। তো ইয়াতে এক্সাম্পল এটা দিয়া আছে আই চি বিউটিফুল বাটাৰফ্লাইজ। তো এই যিটো পিকচাৰ আছে ইয়াতে আমি বাটাৰফ্লাইজ দেখি আছোঁ, ধুনীয়া বাটাৰফ্লাই। তাৰপিছত তোমালোকে এনেদৰে লিখিবা যে আই চি অৰেঞ্জ বাৰ্ডছ, আমি অৰেঞ্জ বাৰ্ড দেখি আছোঁ। তাৰপিছত লিখিব পাৰা আই চি এ বিগ ট্ৰী, ইয়াতে আমি ডাঙৰ গছ দেখি আছোঁ। তাৰপিছত লিখিব পাৰা আই চি য়েলো মেংগছ, ইয়াতে আমি য়েলো মেংগছ দেখি আছোঁ, আম দেখি আছোঁ। তাৰপিছত তোমালোকে লিখিব পাৰা আই চি হোৱাইট ফ্লাৱাৰ্ছ, ইয়াতে আমি বগা ফুল দেখি পাইছোঁ। ঠিক আছে। তাৰপিছত লিখিব পাৰা আই চি হোৱাইট ক্লাউডছ, তোমালোকে এইটো লিখিব পাৰা। আৰু এটা লিখিব পাৰা আই চি গ্ৰীণ গ্ৰেছেছ, আমি ইয়াতে সেউজীয়া ঘাঁহ দেখি আছোঁ। তো আশা কৰিছোঁ তোমালোকে এইটো লিখি ল'লা। তো মই তোমালোকক এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়ি যাবা। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।